Good morning. এতিয়া ৰাতিপুৱা 4টা বাজিছে আৰু আমি যাবলৈ ৰেডি হ'লো বেগ চেক লৈ আহিছোঁ যাওঁ এতিয়া তললে চলো এতিয়া কাঠমাণ্ডুৰ পৰা আমি ওলাই দিলোঁ একেবাৰে আৰু এতিয়া আমি নেক্সট যাম পোখৰা পোখৰাটো বহুত বেছি ওপৰত হয় আৰু চাওকচোন ছাইডৰ ভিউটো গোটেই পাহাৰৰ ওপৰত উঠি যোৱাৰ লগে লগে ছাইডৰ ভিউটো বহুত বেছি ধুনীয়া হয় মোৰ খুব বেছিয়ে ভাল লাগিলে ভিউবোৰ সেইকাৰণে ময়ো এগালমান ভিউৰ ক্লিপ ইয়াত এড কৰি দিছোঁ ভিডিঅ'টোত এসোপামান গাড়ীৰ জাম লাগি আছে প্ৰায় 15-20 কিলোমিটাৰমান আমি লেণ্ডশ্লাইডৰ কাৰণে ভিৰতে ফচি আছোঁ এতিয়া আমি আহিছোঁ মনোকামনা টেম্পললৈ মনোকামনা টেম্পলটো বহুত ওপৰতে আছে বাৰু কিন্তু হ'লেও অলপমান তললৈ গৈ ৰ'পৱেদি ওপৰলৈ যাব লগা হয় বাহিৰত বৰষুণ আৰু ডাৱৰৰ মাজেৰে বহুত ওপৰলৈ ৰ'পৱেত গৈ আছোঁ আমি এতিয়া একদম গোটেইখিনি দেখা পোৱা যায় তলৰ কেনেকুৱা বেছি ধুনীয়া হয় ভিউটো চাওকচোন এইখন ত্ৰিশুলী নদী হয় ইমান বেছি ধুনীয়া লাগিছে ত্ৰিশুলী নদীখন ওপৰৰ পৰা দেখিবলৈ আমি আহোঁতেও ৰাস্তাৰ কাষে গোটেই ত্ৰিশুলী নদীখন আমি পাই আহিছিলোঁ ওপৰত গৈ মন্দিৰৰ ভিতৰত কেমেৰা এলাউ নকৰে পকৰি চাটনি পাহাৰৰ মে পকৰি আৰু চাটনি এতিয়া বৰষুণত তিতি আহি মন্দিৰৰ ওপৰৰ ছাইডৰ দোকানতে চাহ আৰু জেলেপীৰ সোৱাদ লৈছোঁ আৰু এয়া হৈছে একদম মন্দিৰৰ ওপৰৰ পৰা ভিউটোত গোটেই তলৰ এইটো ঘূৰি অহাৰ সময়ত তলত দেখা চবতছে বেছি ধুনীয়া ভিউটো গোটেই জেগাটো একদম ধুনীয়াকৈ দেখা পোৱা যায় ওপৰৰ পৰা আৰু সেইফালে গাড়ীবোৰ গৈ আছে ছাইডেদি আৰু এইফালে ওপৰতে ত্ৰিশুলী নদী আমাৰ খানা আহি গ'ল আৰু আমি বাহিৰত ভিউ এনজয় কৰি খানা খাইছোঁ ইয়াত এতিয়া আমি মন্দিৰৰ পৰা উভতি আহি আছোঁ আৰু এতিয়া আমি গৈ আছোঁ পোখৰা আজি আমি ৰাতি পোখৰাতে থাকিম আৰু পোখৰাত কি দেখোঁ আপোনালোকক দেখাম বাৰু
এতিয়া আমি হোটেল আহি পাইছোঁহি। এইখনেই হৈছে আমাৰ হোটেল আৰু এইখন হোটেলতে আমি আজি ৰাতিটো থাকিম আৰু আজি ৰাতি থকাৰ পিছত পোখৰাৰ চাইট চিনখিনি কৰিব যাম। তাতনো কি কি আছে আমি চাম আৰু আপোনালোককো দেখাম। বহুত দেৰি অহাৰ পিছত যেনে তেনে আহিলৈ ৰুম পাইছোঁহি আৰু কুলি কুলি গ্লাছ গ্লাছ চাবলৈ কাৰণে ক'ত আছে 10 কিমান 105 চলো বাহিৰত বহুতেই বেছি বৰষুণ আৰু ঠাণ্ডাও লাগিলে তিতি অহাৰ কাৰণে ক'তো ওলাই যোৱা নহ'ল আৰু একাপ গৰম চাহে খাই ল'লোঁ। বাহিৰত বৰষুণ দি আছে আৰু নেপালত আহি থুপকা নাখালেতো নহ'ব, চব থুপকাও খাই ল'লোঁ আমি। আজিৰ ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। ৰুম আহিলোঁ, ৰুম অহাৰ পিছত ডিনাৰ কৰিলোঁ আমি আৰু এতিয়া শুই যাম। আকৌ মৰ্ণিং সোনকালে ওলাবই লাগিব। যদি ভিডিঅ'টি ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। যদিহে মোৰ চেনেলটোত আপোনালোক প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এই কলেকে ভিডিঅ'টি চাবৰ বাবে ধন্যবাদ। গুড নাইট।